আছে আজি আমি গোটেই নগাঁও ডিষ্ট্ৰিক্টত খেল মহাৰণ পঞ্চায়ত লেভেল প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ আৰু আজি দিহিং মহাবিদ্যালয়ত চেছ টুৰ্ণামেণ্টৰ খেল মহাৰণৰ পঞ্চায়ত লেভেলৰ আৰু ৱাৰ্ড লেভেলৰ আৰম্ভ হৈছে ইয়াত মই উপস্থিত আছোঁ বহুতখিনি চেছ খেলুৱৈ আহিছে আৰু ইয়াত ভালকৈ চলি আছে আজি গোটেই দিন চলিব আৰু প্ৰত্যেক জিপিত আপোনাৰ ফুটবল কাবাড্ডি চেছ সুইমিং আৰু চাইক্লিং এই চাৰিটা প্ৰগ্ৰামত খেল মহাৰণ চলি আছে অলপ লেট হ'ল যিহেতু আমাৰ চামাগুৰি বাই ইলেকশ্যনৰ কাৰণে MCC লাগি আছে এইকাৰণে আজিৰ পৰা আৰম্ভ হৈছে আৰু 3-4 দিনৰ ভিতৰত এজ পাৰ শ্বেডিউল পঞ্চায়ত লেভেলত এইটো শেষ কৰিম তাৰ পাছত আমাৰ LAC লেভেল প্ৰগ্ৰাম হ'ব LAC লেভেলৰ পাছত আমি এটা ডিষ্ট্ৰিক্ট লেভেল প্ৰগ্ৰাম কৰিম যেনেকুৱা যোৱা বছৰত কৰিছিলোঁ এইটো এতিয়া 1.5-2 মাহৰ কাৰণে এই প্ৰগ্ৰামখিনি চলি থাকিব স্যাৰ খেল মহাৰণলৈ কিমান আশাবাদী যে ইয়াৰ পৰা কোৱালিটি থকা খেলুৱৈ নিৰ্বাচিত হয় যোৱাবাৰো আমাৰ ফালৰ পৰা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা বহুতখিনি ভাল খেলুৱৈ এইটো চিলেক্ট হৈছিল আৰু ষ্টেট লেভেলৰ কম্পিটিশ্যনত বহুতখিনি আমি মেডেলছো পাইছিলোঁ এইবাৰো আমাৰ আশা আছে যিহেতু এবাৰ অলপ চেঞ্জ কৰিছে যোৱা বছৰতকৈ কম্পেৰিজনত তথাপিও আমাৰ টেলেণ্ট আমাৰ ডিষ্ট্ৰিক্টত বহুত আছে এবাৰো আমি খেলুৱৈসকলক আপিল কৰিছোঁ মোৰ ফালৰ পৰা কি আহক পাৰ্টিচিপেট কৰক আমি টেলেণ্ট চাৰ্চ কৰি আছোঁ ইমান ভাল পৰিৱেশ ইমান তাতকৈ গ্ৰাউণ্ড লেভেলৰ পৰা টেলেণ্ট হাণ্ট আগতে হোৱা নাছিল চ' এইটো অপৰচুনিটিত ভাল লাভ লওক এইটো মই আপিল কৰি আছোঁ থেংক ইউ ফাৰ্ষ্ট ষ্টাৰ্ট হৈছে আৰু দিহিং কলেজত আমাৰ এতিয়া আজি ষ্টাৰ্ট হৈছে আজি ফাৰ্ষ্ট দিন হয় আৰু ULB আৰু GP লেভেল মিলাই আজি চেছ গেম পৰা ষ্টাৰ্ট কৰিছোঁ আমি আৰু আমি আশা কৰোঁ কি নেক্সট যিমান দিন আহি আছে আমাৰ পাৰ্টিচিপেণ্টছটো আৰু বাঢ়িব আৰু চব এথলেটিক্স আৰু যিমান আমাৰ ইয়াৰ ঢিঙৰ যিমান ল'ৰা ছোৱালী হয় খেলৰ ওপৰত বহুত সেইটো হ'ব পাৰ্টিচিপেশ্যনছটো বহুত ভাল কৰি আমাৰ ইয়াৰ পৰা ষ্টেট লেভেল নেশ্যনেল লেভেললৈকে আমি লৈ যাব পাৰোঁ সেইটো আমি আশা কৰোঁ ধন্যবাদ থেংক ইউ উদ্যোগত যিটো খেল মহাৰণ আৰম্ভ হৈছে 2.0 এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে ইতিমধ্যে বহুসংখ্যক চেছ প্লেয়াৰ ইয়াত অংশগ্ৰহণ কৰিছে মাননীয় উপায়ুক্ত মহোদয় আহি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি উন্মোচন কৰিছে অনুষ্ঠানটি আমাৰ সমষ্টিৰ ভিত্তিক হৈছে তো দিহিং সমষ্টি আৰু দিহিং মিউনিচিপাল এৰিয়াৰ ভিতৰত যিখিনি আমাৰ খেলুৱৈ আছে সেইসকলক সুবিধা দিয়া হৈছে আৰু পৰৱৰ্তী সময়তো বিভিন্ন ধৰণৰ খেলা ধূলা এই অঞ্চলত হ'ব আৰু অসম চৰকাৰৰ যি আঁচনি সেই আঁচনিক আমি ধন্যবাদ জনাইছোঁ ইয়াৰ জৰিয়তে খেলুৱৈ সৃষ্টি হ'ব ব্লকে মিউনিচিপাল এৰিয়াত পঞ্চায়ত লেভেলত খেলুৱৈসকলৰ সৃষ্টি হ'ব তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত গৈ সুনাম অৰ্জন কৰিব আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী ইতিমধ্যে হিমা দাস আপুনি সকলোৱে জানে ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে গতিকে আমি আশা ৰাখিছোঁ দিনৰ পৰা ভৱিষ্যতে এনেধৰণৰ খেলুৱৈ সৃষ্টি হ'ব এনে প্ৰক্ৰিয়াৰ জৰিয়তে নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ